ডিডি আৰ্ট চেনেলৰ সকলোজন দৰ্শকলৈকে নমস্কাৰ জনাই আৰম্ভ কৰিবলৈ লৈছো উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ টেষ্ট পেপাৰ। কালি মই টেষ্ট পেপাৰৰ প্ৰথমটো ভিডিঅ' আপলোড কৰিছিলো আৰু তেতিয়া স্বদেশ অধ্যয়ন বিষয়ৰ এখন টেষ্ট পেপাৰ আপলোড কৰিছিলো। আজি মই ভূগোল বিষয়ৰ এখন টেষ্ট পেপাৰ আপলোড কৰিবলৈ লৈছো আৰু এই কাকতখন তোমালোকৰ বাবে অতি ইম্পৰ্টেন্ট হ'ব। 2021 বৰ্ষত হ'ব লগা যি ফাইনেল এক্সাম, এই ফাইনেল এক্সামৰ বাবে এই পেপাৰখন অতি গুৰুত্বপূৰ্ণ। তোমালোকে ইয়াৰ প্ৰশ্নসমূহৰ উত্তৰ ভালকৈ মনত ৰাখিবা। 1 নং প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। তোমালোকে এনে ধৰণৰ প্ৰশ্ন পৰীক্ষাৰ প্ৰশ্ন কাকতখনত দেখিবলৈ পাবা আৰু যিবোৰৰ উত্তৰ 4টা দিয়া হৈ থাকিব তাৰে তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখিব লাগে। তলৰ কোন দুখন সাগৰ মহাসাগৰ পানামা খালে সংযোগ কৰিছে? ইয়াৰে 4টা উত্তৰ দিয়া হৈ আছে। যিহেতু প্ৰথম প্ৰশ্ন গতিকে মই উত্তৰটো কৈ দিছো। খ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ। দ্বিতীয় প্ৰশ্ন, মানৱ সম্পদ উন্নয়ন সূচকাংক অনুসৰি ভাৰতবৰ্ষৰ নিম্নোক্ত কোনখন ৰাজ্যৰ স্থান শীৰ্ষত? ইয়াৰ উত্তৰটো তোমালোকে নিশ্চয় গম পাইছা আৰু মই এই উত্তৰটো আগৰ ভিডিঅ'সমূহতো দিছো। তোমালোকে আগৰ ভিডিঅ'সমূহ চালেও ইয়াৰ উত্তৰসমূহ পাব পাৰা। তলৰ কোনখন নদী গস্ত উপত্যকাইদি প্ৰবাহিত হৈছে? 4 নং প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চলত তলত দিয়া কোনটো কৃষি পদ্ধতি অনুসৰণ কৰা হয়? একেবাৰে সহজ প্ৰশ্ন। তোমালোকে উত্তৰসমূহ ইয়াত যিহেতু 4টা দিয়া হৈয়ে আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱাত নিশ্চয় টান নহ'ব। পঞ্চম প্ৰশ্ন, আলিবাট নদী আদিৰ দুয়োকাষে গঢ়ি উঠা বসতি কোন আকৃতিৰ? এইবাৰ আমি দ্বিতীয় প্ৰশ্নসমূহ চাওঁ আহাচোন। 2 নং প্ৰশ্নটো সেই 1 নম্বৰীয়া প্ৰশ্নই দিয়া হৈছে। তোমালোকে উত্তৰসমূহ এটা বা দুটা শব্দৰ ভিতৰতে লিখিব পাৰা। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? ৰঙা গলাবন্ধধাৰী কৰ্মী কোনসকল? তোমালোকে বগা গলাবন্ধধাৰী বা নীলা গলাবন্ধধাৰী এই সকলো চাই থবাচোন। তেনেধৰণৰ প্ৰশ্নও পৰীক্ষাত আহিব পাৰে। প্ৰব্ৰজনৰ দুটা আকৰ্ষক কাৰকৰ নাম লিখা। তোমালোকে বিকৰ্ষক কাৰকসমূহো জানি থবা, তেতিয়া দেখিবা পৰীক্ষাত কমন পৰিবই। ঘ, মানৱ বিকাশৰ ধাৰণাটো কোনে প্ৰথমে আগবঢ়াইছিল? উঙ, বিগ ইঞ্চ কি? আটাইতকৈ সস্তীয়া পৰিবহন ব্যৱস্থাটোৰ নাম কি? আৰু শেষৰ প্ৰশ্ন 2 নম্বৰৰ, জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভৌগোলিক কাৰকৰ নাম লিখা। তাৰপিছত 3 নং প্ৰশ্ন চোৱা। ইয়াৰে প্ৰশ্নসমূহ 2 নম্বৰৰ বাবে দিয়া হৈছে, গতিকে 2-3টা বাক্যত তোমালোকে উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিবা। ক, মানৱ ভূগোল বুলিলে কি বুজা? অতি ইম্পৰ্টেন্ট প্ৰশ্ন, পৰীক্ষাত আহিয়ে থাকে এই প্ৰশ্নটো। খ, ঋতু প্ৰবাহ বুলিলে কি বুজা? গ, জনসংখ্যাৰ ঘনত্ব কাক বোলে? ঘ, বায়ু প্ৰদূষণৰ কাৰণবোৰ কি কি? এতিয়া বায়ু প্ৰদূষণৰ কাৰণবোৰ তোমালোকে নিশ্চয় মনলৈ আহিছে, কিতাপতো দিয়া আছে। ইয়াৰ লগতে তোমালোকে স্থল প্ৰদূষণ, জল প্ৰদূষণ এইসমূহ চাই থবা। প্ৰাথমিক বৃত্তিৰ লগত জড়িত বৃত্তিবোৰৰ নাম লিখা। কাৰ্বি মালভূমিৰ দুটা শৃংগৰ নাম লিখা। অনবীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া। সুয়েজ খাল সম্পৰ্কে চমুকৈ লিখা। যেতিয়া তোমালোকে সুয়েজ খাল সম্পৰ্কে লিখিবা তেতিয়া পানামা খালৰ বিষয়েও জানি থবা। পৰীক্ষাত সলনি কৰিও আহে কেতিয়াবা। 4 নং প্ৰশ্ন, উত্তৰ দিয়া 3 নম্বৰকৈ দিয়া আছে। 2 নম্বৰৰ বাবে যিখিনি লিখিবা তাতকৈ অলপ বেছিকৈ লিখিবা। ইয়াত নগৰীয়া বস্তি অঞ্চল সম্বন্ধে চমুকৈ লিখা। বিশ্ব বাণিজ্য সংস্থাৰ প্ৰাথমিক কাৰ্য কি? ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? প্ৰশ্নটো দুটা ভাগত বিভক্ত হৈ আছে, তেনেকৈ লিখিবা। আৰু দুটা ভাগত যেতিয়া প্ৰশ্ন এটা বিভক্ত হৈ থাকে তেতিয়া তোমালোকে দুটা পেৰাগ্ৰাফ কৰি লিখিবা। তেতিয়া শিক্ষকজনে প্ৰশ্নৰ উত্তৰটো চাওঁতে সুবিধা হয় আৰু তেতিয়া নম্বৰ দিয়াটো ভাল হয়। এইবাৰৰ প্ৰশ্ন, জলচ্ছেদ ব্যৱস্থাপনা কি? ধাৰণক্ষম উন্নয়নত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব পাৰে? ঘ, অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ 3টা বৈশিষ্ট্য লিখা। মানৱ ভূগোলৰ লগত আন সমাজ বিজ্ঞানৰ সম্পৰ্ক কেনে বৰ্ণনা কৰা। এই প্ৰশ্নৰ উত্তৰৰ বাবে তোমালোকে তোমালোকৰ কিতাপৰ প্ৰথম অধ্যায়টো চালেই হ'ব। তাতেই ধুনীয়াকৈ ইয়াৰ উত্তৰ দিয়া হৈ আছে আৰু ময়ো এই প্ৰশ্নৰ উত্তৰ তোমালোকক ভিডিঅ' আকাৰে ইয়াৰ আগৰ ভিডিঅ'সমূহত দিছো। স্থানান্তৰী কৃষিৰ ভৱিষ্যতমূলীন আলোচনা কৰা। ভাৰতত জলসম্পদ হ্ৰাস পোৱাৰ মূল কাৰণসমূহ কি কি? ভাৰতৰ কপাহী বয়ন উদ্যোগ সম্পৰ্কে লিখা। জনপ্ৰব্ৰজন বুলিলে কি বুজা? উদাহৰণ দিয়া। এতিয়া এই প্ৰশ্নসমূহৰ লগতে তোমালোকৰ আৰু কিছুমান প্ৰশ্ন ইম্পৰ্টেন্ট, যেনে ইয়াতে দিয়া হৈছে ভাৰতৰ কপাহী বয়ন উদ্যোগ সম্পৰ্কে লিখা। ইয়াতে তোমালোকৰ প্ৰশ্নটো এনেকৈও আহিব পাৰে, ভাৰতৰ লুটিখা উদ্যোগ সম্পৰ্কে লিখা। তেনেধৰণৰ প্ৰশ্নসমূহো ইম্পৰ্টেন্ট, এইসমূহো তোমালোকে চাই থবা। এইবাৰ চোৱা দীঘল উত্তৰৰ প্ৰশ্ন। উত্তৰ লিখা। ক, অসমৰ প্ৰধান ভূপ্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি? যিকোনো এটা ভাগৰ বৰ্ণনা দিয়া।
খ ভাৰতৰ কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা এইখিনিতে তোমালোকক এটা পঢ়াৰ সুবিধা কৰিবৰ কাৰণে এটা কথা কৈছো শুনা ভাৰতৰ কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা ইয়াৰ লগতে প্ৰশ্নটো যদি এনেদৰে আহে ভাৰতৰ কৃষিৰ প্ৰধান সমস্যাসমূহ আলোচনা কৰা বা অসমৰ কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা বা অসমৰ কৃষিৰ প্ৰধান সমস্যাসমূহ আলোচনা কৰা তেতিয়া দেখিবা ইয়াৰ উত্তৰ একেখিনিয়ে মাথু দুই এটা বাক্য কৰবাত সলনি কৰিব লগা হ'ব পাৰে গতিকে একেখিনি পঢ়িলে তোমালোকৰ 4টা প্ৰশ্নৰ বাবে উত্তৰ লিখিবলৈ সহজ হ'ব গ জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহ বৰ্ণনা কৰা খ ভাৰতৰ চাৰিসীমা দেখুৱাই এখন মানচিত্ৰ আঁকি তলত দিয়া ঠাইবোৰ বহুৱা এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰতিটো পৰীক্ষাতে ভাৰতৰ মানচিত্ৰ আঁকিবলৈ আহিয়ে থাকে গতিকে 5 নম্বৰ তোমালোকে পাবাই যদিহে ভাৰতৰ এখন ধুনীয়াকৈ মানচিত্ৰ অঁকাৰ অভ্যাস কৰি থাকা লগতে মানচিত্ৰখন আঁকিলে তোমালোকে পূব পশ্চিম উত্তৰ দক্ষিণ দিশবোৰ দেখুৱাবলৈ নাপাহৰিবা ইয়াৰ চাৰিসীমাটো দিবলৈ নাপাহৰিবা এইখিনি কথা মনত ৰাখিবা লগতে ঠাইসমূহ এনে ধৰণৰ ঠাইয়ে দিয়ে মই যিসমূহ ইয়াত দিছো ভাৰতৰ ৰাজধানী বহুৱাবলৈ দিয়ে মুম্বাই থৰ মৰুভূমি বা অসম লগতে কোনোবা এখন নদী দিব পাৰে বা পশ্চিম ঘাট পৰ্বত নীলগিৰি পৰ্বত পূৰ্বঘাট পৰ্বত এনে ধৰণৰ ঠাইসমূহ ক'ত আছে এইসমূহ বহুৱাবলৈ দিয়ে গতিকে এই প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে ধুনীয়াকৈ কৰি লবা আৰু কিবা বুজি নোপোৱা থাকিলে মোৰ আগৰ ভিডিঅ'সমূহ চাব পাৰা চেপ্টাৰ ওয়াইজ গোটেইসমূহ ভিডিঅ' দিয়া হৈ আছে আৰু তেতিয়াও যদি কিবা বুজি নোপোৱা থাকে তেতিয়া হলে মোক কমেন্ট কৰি জনাব পাৰা ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছা তেনেহলে লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ চেনেল DDR নতুনকৈ চাবলৈ লৈছা সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজি ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ